সো গাইজ ব্লগ পাইছে আকৌ স্বাগত জনাইছোঁ। এনে মই মেইনলি হিন্দীত ব্লগ বনাওঁ, কিন্তু মেইনলি মই এতিয়া নিজৰ অসমীয়াটো ৰিভিউ কৰিছোঁ কথাটো। আমি আহিছোঁ, আমি আজি নলবাৰীত আমাৰ এখন বিয়া আছিল মানে। তো বিয়াখন আমি মানে এনেই ব্লগ বনাব এখানি ইচ্ছা নাছিল, কাৰণ মোৰ মানে গাটো বহুত বেয়া গাইজ। তো বিয়াখন খাব আহিছিলোঁ, বিয়া চিয়া ভাত চাত খোৱা হ'ল, মই ঘৰত চেষ্ট ল'লোঁ। আমাৰ মুনু আছে মানে এন নাম এটা খবৰিত, কিন্তু এক আমি মৰমতে মুনু বুলি মাতোঁ, মুনু মৰমৰ। তো দেখি আছোঁ গাইজ, আজি আপোনাক গোটাই নলবাৰীখন দেখাম, বহুত মজা আমাৰ গাইজখন, আপুনি চাই থাকব। অন্যখন মানে শ্বৰ্ট ব্লগ বনাওঁ গাইজ, কিন্তু কি আজি লং ব্লগ বনাব ইচ্ছা গেল। তো ছাপোৰ্ট কৰিব আপোনালোকে অলপমান, যাতে বেলেগ বেলেগ ক্ৰিয়েটৰৰ নিচিনা আমাক অলপমান ওপৰত উঠে দে নে কি গাইজ, আপোনালোকৰে আৰু ছাপোৰ্ট। মুনু আছে, আমি অলপ ফুৰি আহোঁ, আপোনালোক দেখি আছোঁ। চাব জেগাখিনি ইমান ধুনীয়া জেগা, মজা লাগি যায়। এতিয়া নলবাৰীত থাকি এটা কথাই ক'ব পাৰোঁ, কি ক্ৰেডিট মানে কি জানে, চব ক্ৰেডিটটো ভৱজিতৰ, আৰু ঘূৰা ফুৰা চব আৰে হাইকত দিয়ে লেভেল বাঢ়িল নেকি এই কৰণ জহৰ মানে কি হৈছে গুৱাহাটীত। মই কৈছোঁ আপিগিলাক কৈছোঁ মেইনলি, যদি তহঁতৰ ফটো উঠাই ইচ্ছা আছে একেয়া এই খাল লিখছে এই গাছডাল চা কি থৌগা পাগল হৈ যাবি। মই কৈছোঁ ইমান ভাল জেগা ক'তো নাপায়। তো পোষ্ট দিলি নেকি এনে ফটো উঠিছিলোঁ ৰ তোক বাচা ছাগালটোৱে ভাল। ইয়াতে পৰিৱেশটো চায়ে আহিছিলোঁ, সেই সময়তে মই এটা কথা মনত পৰিছে গাইছ। এতিয়া অকল আমাৰ ভৱজিত আছে, মানুহ চানুহ কিন্তু দূৰ দূৰণিত নাই। এক জিমৰ আহি আছে ঐ তোক ৰ বাতি ৰ নাঙে নাখাওঁ দক খাই ছাগালটো মাইকী। তো গাইজ শ্ল' মোশনটো ভিডিঅ'ত এড কৰিম দিয়ক, মই এটা বঢ়িয়া শ্ল' মোশন কৰিছোঁ। এতিয়া গাইজ খালগিলা পানীগিলা বহুত চাফা মানে, সেইকাৰণে অলপমান মোক এখন ধুলোঁ দিয়ক, কিয় ধুলাক এতিয়া আমি যাইছোঁ ঘৰক, চাই থাকক ব্লগটো শেষলৈ দিয়ক। বিয়াও খালোঁ আৰু বহুত কিবা কিবি কৰিলোঁ। এতিয়া মেইনলি ঘৰত যাব টাইম আহি গ'ল, ঘৰত যাই আছোঁ। ইও কাৰোবাৰ কথা পাতি আছে, লগ পাই আছোঁ। তো ফাইনেলি ঘৰত আহি পালোঁ, অলপমান ৰেষ্ট লৈ আছোঁ। এই আমাৰ এইটো আছে, ইটো ৰেষ্ট লৈ থাকে। এতিয়া এই আমাৰ এবাৰ ঘৰৰ পৰাও মজা ভিউ। আজি মেইনলি আমাৰ জানে মই শ্বৰ্ট ব্লগ নাই বনাওঁ, কিন্তু কি আজি মোৰ লং ব্লগ বনাব ইচ্ছা কিবা গেল। কিন্তু আপোনালোকৰ হাতত আছে চবা, চাপৰ্ট কৰিব অলপমান। চাকি ধুনীয়া ভিউ আহে, আজি নলবাৰীৰে ভিউ দেখাম আজি দিনটো আপোনাক। চালোঁ মানে যাব। এতিয়া এটা কাম কৰোঁ, আমি অলপ সময় ৰেষ্ট লওঁ, দেন আপোনাক আৰু দেখি আছোঁ। বহুত বঢ়িয়া বঢ়িয়া জেগা আছে, দেখি আছোঁ। তো অলপমান ৰেষ্ট চেষ্ট লৈ কেনে দোকানখন খুলি হ'ব, দোকানখন খুলিলোঁ। তো অলপমান ওলাই আহিলোঁ ঘৰৰ বাহিৰত দিন বাৰীৰ ফালে। চব কি লৈছোঁ এভৰিডে খাইনে আপোনালোকে, যদি খাই কমেণ্ট ছেকশ্যনত জনাব। মেইনলি অলপমান ছানছেট হয় মানে বহুত ধুনীয়াকৈ। মুনু ইয়াতে পানী লৈ আছে, ই ক'ৰবাত যাব বোলে, সেইকাৰণে গমেই পাইছি দা। অল দ্য বেষ্ট চাই থাকক, অলপ দেৰিকৈ আৰু বহুত ভাল ভাল ক্লিপ আহি আছে, চাই থাকোঁ। তো বহুত ধুনীয়া ছানছেট ইয়াতে হৈ আছে, বঢ়িয়াকৈ দেখা পাই ভিউটো। আমি ওপৰৰ পৰা দেখি আছোঁ মানে দাদা আপোনালোকৰ এবাৰকে চাই এই এখন দেখছি না চাংখান, সেইখন আমি দুয়ো বনাইছোঁ, বহুত বঢ়িয়া। এখন ট্ৰি হাউচ বুলিও ক'ব পাৰে, আপুনি এতিয়া চাং বুলিও ক'ব পাৰে, আমাৰ ভাষাটো চাং বুলিয়ে কয়। তাতে এখন থাকে যাই আছোঁ, চাই থাকক ব্লগটো। এইটো হ'ল ফাৰ্ষ্ট ফ্ল'ৰ আৰু এইটো হ'ল ছেকেণ্ড ফ্ল'ৰ। চাওক ভিউটো বঢ়িয়া ন, বঢ়িয়া গাইছ দিয়ক। এতিয়া জিম কৰা আহি জিম কৰে। তো গাইছ 2 নম্বৰ কৰি কেনে ভৱজিত আহি আছে, সেইটো কটি দিব নামছি নেকি আই, দেখাত দিব নামছি, মোৰ আৰু সন্দেহ হ'ল। দা কথা পাত, দেৰি কৰিছে গাইছে বহুত। দেখাতে আমুল খাই আছোঁ এভৰিডে। তো গাইছ ভৱজিতে এটা
ডাম্বেল বনাইছি মোটামুটি 10 কেজি মান হ'ব মই গ্যাৰাণ্টি দি গৈছোঁ মই ইমান দাঙিব নোৱাৰোঁ ভবইতে বহুত দাঙিব পাৰে বয়াও জান গাইছ কি কৰা যায় এইটো দুটল মাৰ দে নেকি উঠাই না নই ভবইতে দাঙিব ৰ'ব অলপ বল জোখ হোক 1 2 3 মদি চদি অলছি নেকি গাইছ ইয়াৰ ওলা আন পাই দেখোন মিষ্টাৰ কি হ'ব নলবাৰী মিষ্টাৰ নলবাৰী এইবাৰ ভৱজিতৰ এৱাৰ্ডটো পাব আৰু তো অলপমান বাহিৰলৈ আহিছোঁ গাইছ অলপমান ডিপিৰে আনিছি জাগাখিনি চাব পাৰে মই যে আপোনাক কৈছোঁ ছানছেটটো বঢ়িয়া হয় বুলি এই চাওকচোন ছানছেটটো কি বঢ়িয়া আন্ধাৰত দেখি দিছোঁ ৰ'ব অলপমান কি বঢ়িয়া হয় ন গাইছ এখানে ফটো উঠলি দেখাম মই আপোনাৰ ইনষ্টাগ্ৰাম তলত মোৰ মানে ডেছক্ৰিপশ্যনত দিয়া ৰাখোঁ মই ইনষ্টাগ্ৰামৰ লিংকটো ফটো উঠছোঁ দুখনমান চাব আগতে মানে এখন পষ্ট কৰা আপোনালোকে চাব বিহুটো খালি কি বঢ়িয়া হয় দিয়ক তাৰপিছত আমি এতিয়া গুৱাহাটীত গুচি যাম অৱশ্যে আছে আমাৰ লগত আমি দেৰিকৈ গুৱাহাটীত যাম আৰু একবাৰ এতিয়া আপোনাক দেখি আছোঁ বাকীখিনি তো আহি পালোঁ আমাৰ নলবাৰীৰ মেইন বজাৰৰ আহি পালোঁ তাৰপৰা ৰাস চলি আছে গাইছ ৰাসৰ অলপমান ৰাসৰ ক্ৰাউড কৰিছে না অলপমান হাল্লা চাল্লা হৈছে হয়তো ৰিক্সা যাব নেদে তো আমাক বাই বাই দি কেনে পাই গ'লোঁ নলবাৰী ষ্টেচন ভালকৈ আহিম ৰ'ব এই ৰাসখান চাওক অলপমান ইয়াৰ পৰাই দূৰৰ পৰাই চাওক ৰাসখান আমাৰ তেৰে আহিবই দিয়ক আগদিন আহিব লাগিব গাইছ এনেকৈ নব ৰাস চাব লাগিব নলবাৰীৰ ৰাস নলবাৰী চলি বাপা ৰে ৰাস আছে কেইটা আহিব এই তাৰপৰা দেখাই পাব পাৰে এই ডাঙৰ চকৰি এই ঘূৰি আছে দেখিছিলে গাইছ এইটো ডাঙৰ ডাঙৰ চকৰি জুম কৰি দেখি দিছোঁ ইণ্ডিয়া কেইটাখান তো গাইছ একদিনটো আহিব লাগিব ট্ৰেইন আহিবই আমাৰ 7টা 15 ট্ৰেইন আছে ইণ্টাৰ যদি আমি গুৱাহাটীত যাম তাৰপিছত তো গাইছ তাতে আহিছিলোঁ চাওকচোন চৰাইটো মুখতে আঁকছি যাওক চালে চৰি তোৰ কোটি কাটবা লাগিব মুখখন ধুবাই আছোঁ গাইছ ট্ৰেইন আহাই নাই লেট মাছি চাগে ৰাখে চাম নেকি আৰু দিয়ক লগ পাই আছোঁ ট্ৰেইনখন লেট মাৰা শুনি কিনে এখন বেলেগ ট্ৰেইনত উঠছোঁ ৰ'ব গাইছ মেচিন আনতে এনে কিবা কি থৈ বঢ়িয়াই আনতে গাইছ সৰুটোৰ মুখতে সদায় গাড়ীখন ৰখাই আজিও ৰখাই গৈছে ইয়াতে আধা ঘণ্টামান লগাব বৰ কেয়াৰে গাইছ এইগিলা চাই লওক জেগাখিনি কেনে জেগা সেই ট্ৰেইনখন চাব বছ লগ পাইছোঁ আমি লগ গাইছ ফাইনেলি গুৱাহাটী আহি পালোঁ 7টা বাজিল এতিয়া আপোনাৰ ৰাস্তাত লগ পাইছোঁ আমি গুৱাহাটী ৰেলৱে ষ্টেচন পালোঁ মজা হাতত শান্তি আগে বেগ এটা আলাই আছে মোৰ কাপোৰ নাই মাইৰ কাপোৰ এই হেৰেছমেণ্ট হৈছে মোৰ লগত ফাইনেলি বাছৰ পৰা নামি গ'লোঁ বস্তু কমি গ'লে বহুত ভাড়া বেছি গাইছে অলপমান সোনকালে ঘূৰিব লাগিব হৈছে আৰু ব্লগটো এডিট কৰিবই আছে আপোনালোকৰ কাৰণে আৰু ঘৰ পালোঁ আৰু বেছি নাই আৰু ষ্টেমিন আছে ঘৰটো মই আৰু লগ পাই আছোঁ অলপমান গাইছ বাহিৰত ওলাই আহিলোঁ এতিয়া মানে ঘৰতো ইমান ডাঙৰ গোটাই লগান নহয় লাজ লাগে গাইছ তো মেইনলি বহুত আজি অলপ কষ্ট হ'ল এতিয়া ভাগা চাগা লাগছে সেইকাৰণে অলপমান আমি এতিয়া শু আৰু ভাত চাত খালোঁ যাতে ফ্ৰেছ হ'লোঁ গাইছ আহি কেনে তো লাইক কমেণ্ট চাই কিনে আৰু চেষ্টাখিনি কৰি থৈ দিব আৰু মেইনলি ছাপোৰ্ট কৰি থাকক আজি লং ভিডিঅ'টো অলপমান লঙো হৈছে কাৰণ ইমান ফাৰ্ষ্ট টাইম হিচাপে কেনে পালে ক'ব কমেণ্ট জনাব মৰমখিনি আপোনালোকক দিব অলপমান তো ক'ব কেনেকুৱা হৈছে আৰু লগ হিচাপত অলপমান ইমান হেৰি নকৰিব গোটেই ব্লগটো চাব ভাল পাব মই আশা কৰোঁ আৰু এনেকৈ যদি আহি থাকে তে ব্লগ আৰু বনাই থাকিম লাম্বা ব্লগ ভাল লাগে এইটো ক'ব আৰু যদি ক'ব তেওঁ শ্বৰ্ট ব্লগতে ঠিক আছে মই শ্বৰ্ট ব্লগ বনাম ছাপোৰ্ট কৰিব আপোনালোকে ছাপোৰ্ট কৰিব মই নাজানো তো বাই বাই গাইছ